कोर प्राइस है अपना लोग मैं हिंदी बात करेगा हाँ, करो। बहुत अच्छा लग रहा है। हम लोग लंका से आए हैं घूमने के लिए और ये सब मेरे फ्रेंड्स हैं। ये प्रियंका নমস্কাৰ আপোনালোকে চাই আছে দবকা লাইভ আৰু মই ৰাজ মাহমুদ উপস্থিত আছোঁ অসমৰ এখন অতিকৈ জনপ্ৰিয় পিকনিক স্পট ডিমা হাছাও জিলাৰ পানীমূৰত আমি পানীমূৰত উপস্থিত আছোঁ আপোনালোকক সামগ্ৰিক পৰিৱেশ দেখুৱাই যাবলৈ চেষ্টা কৰিম লোকে লোকাৰণ্য হৈ আছে প্ৰায় 10,000ৰ ওপৰত 1,000ৰ মোটামুটি 1,000 গাড়ী আছে অসমৰ বিভিন্ন প্ৰান্তৰ পৰা গাড়ী আহিছে আৰু যিসকল লোক আহিছে ইয়াত যিখন আমি নৌকাত আছোঁ এখন ৰাফটিং বোটত আমি আছোঁ আৰু এই ৰাফটিং বোটখনত উঠিবৰ কাৰণে আমি প্ৰায় আধা ঘণ্টা সময় ৱেইট কৰিবলগীয়া হৈছে গতিকে এই যি পৰিৱেশ আমি আপোনালোকক পৰিৱেশ দেখুৱাই যাবলৈ চেষ্টা কৰিছোঁ দেখিছে নীলা পানী এই যে নীলা পানীৰ হ্ৰদ পানীমূৰৰ নীলা পানীৰ হ্ৰদ চাবলৈ সমগ্ৰ অসমৰ যিসকল লোক আছে লোকসকলৰ সোঁত বৈছে আমি আজি দবকা লাইভ পৰিয়াল আহিছোঁ পানীমূৰত পিকনিক কৰিবৰ বাবে আৰু দবকা লাইভৰ গোটেই পৰিয়াল আহিছোঁ আমি বৰ্তমান এয়া আমি যিটো জলপ্ৰপাত আছে আমি আপোনালোকক জলপ্ৰপাতটোৰ নিচেই কাষলৈ লৈ গৈ আছোঁ যিটো বিশ্ববিখ্যাত যিটো নাইগ্ৰা ফলছ আছে নাইগ্ৰা ফলছৰ সৈতে প্ৰায় একেই এই যিটো পানীমূৰ জলপ্ৰপাত বা পানীমূৰ ৱাটাৰফল আমি একেবাৰে কাষলৈ দৰ্শকসকলক লৈ যোৱাৰ চেষ্টা কৰিছোঁ আমি এখন ৰাফটিং বোটত আছোঁ যিখন বোটৰে আমাক লৈ যোৱা হৈছে যিটো ঘৰ ঠাই যিটো আকৰ্ষণৰ কেন্দ্ৰবিন্দু বুলি কোৱা হয় আমি এই আকৰ্ষণৰ কেন্দ্ৰবিন্দুটোলৈকে আহি উপস্থিত হৈছোঁ এয়া আপোনালোকে আমাৰ স্ক্ৰীনত দেখিব পাৰিছে অসমৰ এটুকুৰা জনপ্ৰিয় পিকনিক প্লেচ এয়া হৈছে পানীমূৰ ৱাটাৰফলছ আৰু পানীমূৰ যি বগা পানী আপোনালোকে দেখিব পাৰিছে একেবাৰে গাখীৰৰ দৰে বগা পানী নামি আহিছে আৰু এই পানীটো তলত পৰাৰ পাছত কিন্তু নীলা হৈ গৈছে এক অতিকৈ মনোমোহা পৰিৱেশ যিসকল দৰ্শকে চাই আছে এয়া হৈছে লংকা চহৰৰ হুজাই জিলাৰ লংকা চহৰৰ একেবাৰে কাষতে থকা যি ডিমা হাছাও এই ডিমা হাছাও পিকনিক স্পট ডিমা হাছাওৰ এয়া পানীমূৰ পিকনিক স্পট আৰু এই ঠাইটুকুৰা চালে চাই থাকিবলগীয়া এটুকুৰা ঠাই মই কেমেৰাত এবাৰ মোক ল'বলৈ অনুৰোধ জনাইছোঁ মোৰ পিছফালে এয়া দেখিব পাৰিছে আপোনালোকে পানীমূৰ ৱাটাৰফলছ মোৰ পিছফালে দেখিব পাৰিছে এটা সুন্দৰ পিকনিক স্পট যেনিয়ে চাব তেনিয়ে বগা পানী আৰু এই পানীটো নামি আহি যিটো ঠাইৰে বৈ গৈছে সেই ঠাইখিনিত গৈ পানীটো এটা নীলা ৰং ধৰিছে আমি আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ কি মনোমোহা পৰিৱেশ অতিকৈ মনোমোহা এটা পৰিৱেশ ইয়াৰ যিটো ভাষাৰে বৰ্ণনা কৰিব নোৱাৰি আজি হৈছে 2024 বৰ্ষৰ প্ৰথমটো দেওবাৰ 2024 বৰ্ষৰ প্ৰথমটো দেওবাৰ আৰু এই প্ৰথমটো দেওবাৰত দেখিবলৈ পোৱা গৈছে অসমৰ বিভিন্ন প্ৰান্তৰ লোকসকল আহি ইয়াত উপস্থিত হৈছে এই যি ডিমা হাছাও